নমস্কাৰ প্ৰিয় দৰ্শকসকল, আমি আজি বিশেষ বিষয়বস্তু এটা লৈ আহিছোঁ। দৰ্শকসকলক আমি বিশেষ বিষয় এটাৰ ওপৰত আলোচনা কৰিবৰ কাৰণে আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ উদীয়মান সাংবাদিক চিন্তু কলিতা। চিন্তু কলিতাক আমি দৰ্শকসকলক চিনাকি কৰি দিব বিচাৰিছোঁ। নমস্কাৰ চিন্তু কলিতা। হয়, নমস্কাৰ। আজি আমি এটা বিশেষ অনুষ্ঠান বা বিশেষ বিষয়বস্তু এটা লৈ আলোচনাত বহিব বিচাৰিছোঁ। এই বিষয়বস্তুটো হৈছে BTC নিৰ্বাচন 2025। এই সম্পৰ্কত যোৱাৰ আগতে আপোনাৰ পৰিচয়টো ল'ব বিচাৰিছোঁ। হয়, নমস্কাৰ। হয়, মই চিন্তু কলিতা। মই বৰ্তমান সাংবাদিকতাৰ লগত জড়িত হৈ আছোঁ আৰু সৰু সুৰা ব্যৱসায়ো কৰি আছোঁ। তেনেকুৱাকে মই বৰ্তমান আগবাঢ়ি আছোঁ আৰু প্ৰায় যথেষ্টখিনি মই ৰাইজৰ মাজত আহিবলৈ চেষ্টা কৰিছোঁ। আচ্ছা। আৰু যিহেতু আপুনি আজি বিষয়বস্তুটো যে আমাৰ ইলেকশ্যন, BTD ইলেকশ্যন, পৰিষদীয় ইলেকশ্যন, এই পৰিষদীয় ইলেকশ্যনৰ ওপৰত আমি আলোচনা কৰিবলৈ আমন্ত্ৰণ কৰিছে আৰু আপুনিও আহিছে, তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। ভাল লাগিছে আজি এটা যিটো পৰিৱেশ ভাল লাগিছে। এতিয়া কথা হ'ল BTD ইলেকশ্যনৰ কাৰণে আমাৰ খৰিয়াবাৰী পৰিষদত পৰিষদীয় সমষ্টিৰ বিশেষকৈ বৰ প্ৰত্যেকটো ৰাজনৈতিক দলৰ মাজত এটা মানে যিটো বাতাবৰণ চলি আছে, এতিয়া মানে প্ৰায় যিকেইটা দল গোটেইকেইটা দলে সক্ৰিয় হৈ আছে। এইখিনিতে মই চিন্তু কলিতাক আমি সুধিব বিচাৰিছোঁ, যিহেতু উদীয়মান সাংবাদিক আৰু আজিকালি ডিজিটেল সাংবাদিকখিনি বা পৰ্টেল সাংবাদিকখিনি মানে যথেষ্ট ফিল্ডত ঘূৰে আৰু যাৰ পৰা যথেষ্ট তথ্য আমাৰ হাতত আহি পৰে, আমি জানিব পাৰোঁ। যিয়ে নহওক, খৈৰৱী সমষ্টিৰ বিষয়ে কথা পাতিব হৈছে। খৈৰৱী সমষ্টি যিহেতু এতিয়া মানে কিমানজন কেণ্ডিডেট মানে বা খৈৰৱী সমষ্টিটোৰ কাৰণে এতিয়ালৈকে মানে থিৰাং হৈছে, কিবা মানে তথ্য আছে নেকি? তথ্য সঠিক তথ্য নাই। আচ্ছা। আৰু নাই যদিও কিন্তু আমি যিহেতু ফিল্ডত ঘূৰি আছোঁ আৰু প্ৰত্যেকটো ৰাজনৈতিক দলৰ লগত আমি পোনপটীয়াকে নহ'লেও আওপকীয়া হ'লেও আমি জড়িত হৈ আছোঁ। গতিকে ইয়াৰ পৰা এটা মানে জানিব পাৰি বা ধাৰণা কৰিব পাৰি যে বিশেষকৈ যিহেতু BPF, UPPL আৰু আপোনাৰ BJP, এই তিনিটা পাৰ্টি খৈৰাবাৰীত বিশেষকৈ শক্তিশালী হৈ আছে। আৰু তাৰে ভিতৰত আমি দেখিবলৈ পাইছোঁ আৰু চৰ্চাত আহিছে ইতিমধ্যে UPPL দলৰ কোনো ধৰণৰ প্ৰাৰ্থী দিব পৰা নাই আৰু BJP দলৰো প্ৰাৰ্থিত্ব দিব নিশ্চিত হোৱা নাই। আৰু তেওঁলোকৰ দাবীদাৰ চলি আছে। কিন্তু তুলনামূলকভাৱে আমি দেখিবলৈ পোৱা মতে ইতিমধ্যে BPFৰ কিন্তু ইতিমধ্যে কেণ্ডিডেট ঘোষণা হৈ গ'ল আৰু তেখেত ইতিমধ্যে 3বাৰকৈ পৰিষদীয় সমষ্টিৰ MCL EM আছিলে আমাৰ লুমচাও দৈমাৰী। তাৰ তুলনাত কিন্তু দেখিবলৈ পোৱা গৈছে যে বেলেগ দলবিলাকৰ দিব পৰা নাই। কিয় দিব পৰা নাই? যিহেতু সেইটো এটা কিবা বিষয় আছে নেকি বাৰু? কি কাৰণত BJP যিহেতু শাসনত আছে, খৈৰাবাৰী সমষ্টিৰ MCL আছে ভৱেন্দ্ৰ বড়ো, তেওঁ থকা স্বত্বেও বা কি কাৰণত মানে নাম ঘোষণা কৰিব পৰা নাই, বা যদি ঘোষণা কৰিব পৰা নাই, কোনসকল আগবাঢ়ি আছে নামত? বিশেষকৈ BJP কথাটো, BJP যিহেতু MCL ভৱেন্দ্ৰ বড়ো আছে, তাৰ যিহেতু এইবাৰ গম পাইছো যে নিশ্চয় কিবা এটা সাল সলনি হ'ব বুলি, কি ক'ব? যিটো মানচিত্ৰ আহি আছে আমাৰ BJP, বিশেষকৈ BJPত আমি দেখিবলৈ পোৱা মতে যিজন আমাৰ বৰ্তমানৰ পাৰিষদ ভৱেন্দ্ৰ বড়ো, এই ভৱেন্দ্ৰ বড়োৰ তুলনাত আন কেইজনমান চৰ্চাত আহি আছে। তেওঁলোকৰ নামসমূহ আমি ক'ব বিচাৰিছো একাদিক্ৰমে। মদন ৰাভা আহি আছে, তাৰপিছত আহি আছে আপোনাৰ প্ৰাণ কৃষ্ণ ৰাভা, আমাৰ খৈৰাবাৰীৰ আপোনাৰ কি কয় নাৰায়ণ বড়ো আছে। এওঁলোকৰ ক্ষেত্ৰত কোনে বেছি দূৰত আছে? বৰ্তমান দাবীদাৰ নাৰায়ণ বড়োৰ নামটো বিশেষকে চৰ্চাত আছে BJPৰ ক্ষেত্ৰত। তেওঁ কিহত জড়িত আছে? বা দলৰ ST মৰ্চাৰ সভাপতি, তেখেতৰ নামটো জড়িত হৈ আছে। আৰু তেখেত যিহেতু এটা আমাৰ খৈৰাবাৰীটো ডাঙৰ পৰিসৰ, এই পৰিসৰত যিখিনি তেওঁলোকৰ যুৱক যুৱতীৰ পৰা ভিতৰ কৰি ডেকা গাভৰুৰ পৰা ভিতৰ কৰি আমি দেখিবলৈ পোৱা মতে তেখেতৰ লগত সকলোখিনিয়ে সহযোগ কৰি আছে। আৰু তেখেত যদি টিকেট পায়, তেখেত জিকাটো প্ৰায় নিশ্চিত বুলি তেখেতে দাবী কৰিছে। আমি কৰা কথা নহয়, আৰু এইটো ৰাইজেও দাবী কৰিছে। যদি সময়ত তেখেতক টিকেট প্ৰত্যেক মানে দিয়ে, টিকেটটো দিয়ে, তেখেতে কিন্তু পুনৰ BJP হাতলৈ নিব পাৰিব। আসনখন তাৰমানে উদ্ধাৰ হ'ব। বৰ্তমান আমি গম পোৱা মতে খৈৰাবাৰী 31 নং খৈৰাবাৰী সমষ্টিৰ যিখন আসন, খৈৰাবাৰী সমষ্টি আসনখন BJP হাতত আছে। এই আসনখন হেৰুৱাৰ পথত আছে বুলি আমি শংকিত হৈ আছে। কাৰণ কিয় যিজন
পাৰিষদ তেখেতৰ কাম কাজত সন্তুষ্ট নহয় আমি যদি নিউজ কৰি আছো আমাৰ মাজত বহুতো ফোন আহে আমাক জনাই যে আমি এইটো কামত ভাল লগা নাই এইটো কাম এইটো ৰাস্তা ঘাট আমি আজি খৰিয়াবিৰিৰ পৰা বিভিন্ন ঠাইত যাব গ'লে ৰাস্তা ঘাটৰ বহুত অভিযোগ আছে তেখেতৰ আণ্ডাৰত যিবিলাক কাম কাজ চলি আছিল সেইবিলাক অসম্পূৰ্ণ হৈ আছে নহয় জানো আইৱে ঘৰকে আদি কৰি বহুত ৰাস্তা ঘাট আমি নিজে নিউজ কৰো আপুনি নিজে নিউজ কৰি আছে আপুনি নিজে মই নিউজ কৰি আছো মোৰ লগত মই বুলি নহয় আৰু যিখিনি সাংবাদিক আছে আমাৰ টংলা ওদালগুৰি খৰিয়াবিৰিৰ ভিতৰত কৰি যিখিনি সাংবাদিক আছে প্ৰত্যক্ষভাৱে হলে পৰোক্ষভাৱে তেখেতৰ নিউজ বিলাক নেগেটিভ নিউজ বহুত আছে তেওঁ আজিৰ তাৰিখত তেনেকুৱা ক্ষেত্ৰত যদি তেখেতে টিকেট পায় গতিকে মানে এটা চৰ্চাত আহি আছে যে এইবাৰ আসনখন পোৱাৰ আসন সহজ নহব আৰু তেনেকুৱা ক্ষেত্ৰত যদি বেলেগ এজন পায় কেণ্ডিডেট আহে তেতিয়া নিশ্চয় চান্স আছে আজি আৰু আমি হেৰি বিজেপিৰ নাৰায়ণ বড়োৰ পিছত আমি আৰু কাক আমি প্ৰাণকৃষ্ণ ৰাভা তেখেতৰ নামটো চৰ্চাত আছে তেখেতে কিহত তেওঁ জড়িত কি ধৰণে তেওঁ ক'ব পাৰি এনেই প্ৰাণকৃষ্ণ ৰাভা সামাজিকে তথাপিতো আমি দেখিবলৈ পাইছো যিহেতু আমাৰ এতিয়ালৈকে কিন্তু ৰাজনৈতিক দলত তেখেতে কোনো ধৰণৰ সক্ৰিয়তা নাই দেখা পোৱা তথাপিও কিন্তু বিশ্ব হিন্দু পৰিষদৰ লগত জড়িত আছে তেখেতক আমি দেখা নাই তেনেকুৱা ক্ষেত্ৰত বিজেপিৰ লগত সক্ৰিয়ভাৱে তেওঁ বিশেষ জড়িত নাই মানে নাৰায়ণ ৰাভাতকৈ কম আৰু নহয় জানো নাৰায়ণ ৰাভা যিহেতু 5 বছৰ তেওঁ ইতিমধ্যে অতিবাহিত কৰিছে সক্ৰিয়ভাৱে আৰু আমি মদন ৰাভাৰ কথা কি ক'ব পাৰো মদন ৰাভা তেওঁতো আমি জানিব পৰা মতে বিশ্ব হিন্দু পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক গম পাইছো তেওঁ ইতিমধ্যে তেখেতৰ টিকেটৰ কাৰণে লাগি থকা বুলি গম পাইছো কেনেকুৱা ধৰণৰ তেওঁলোকৰ এই প্ৰভাৱটো কি এতিয়া কিমান ধৰণৰ শক্তিশালী হ'ব পাৰে যিখিনি লাগি আছে এতিয়া জনসাধাৰণেহে ভোট দিব নিশ্চয় গতিকে জনসাধাৰণে আজিৰ তাৰিখত জনসাধাৰণে কিমান তেওঁৰ হলেও তেওঁ নিজে কিমান শক্তিশালী বুলি কেনেকুৱা চিনাকি দিব পাৰিছে ছবিখন ৰাইজৰ মাজত নিব পাৰিছে কিন্তু এতিয়া তেওঁ আহিছে যদিও তেওঁতকৈ বেছি আহিছে নাৰায়ণ বড়ো আহি আছে সেইটো হয় সেইটো ঠিকেই কথাটো যেহেতু আমি ক্ষেত্ৰ ভিত্তিক আমি কৰিছো যেহেতু আমি দুয়োগৰাকীয়ে সাংবাদিক নহয় জানো আমি সাংবাদিকৰ যিখিনি আমি অভিজ্ঞতা এই অভিজ্ঞতাৰ ফালৰ পৰা আমি সীমাৰ ভিতৰত থাকি নিৰপেক্ষভাৱে এই বিষয়টো আমি আলোচনা কৰিছো নহয় জানো নাৰায়ণ বড়ো হয় বিজেপিৰ মানে প্ৰথম দৌৰত আছে আমি এইটো আমি ক'ব পাৰো সভাপতি হয় তেওঁ যেহেতু এছটি মৰ্চা আৰু বড়ো ভোটাৰসকল যথেষ্ট ইয়াত আছে অসমীয়া ভোটাৰৰ পিছতে গতিকে তেওঁৰ প্ৰভাৱটো নিশ্চয় থাকিবই এতিয়া আমি অন্য এটা হেৰি দলৰ কথা যাব বিচাৰিছো সেইটো হ'ল ইউ পি পি এলে যিহেতু বাৰম্বাৰ চেষ্টা কৰি আছে এতিয়ালৈকে আসনখন পাবলৈ সক্ষম হোৱা নাই এইবাৰ শক্তিশালী প্ৰাৰ্থী আছে নেকি বাৰু কোন প্ৰাৰ্থী শক্তিশালী আমি দুজনকে পাই আছো বাবুল বসুমতাৰী তেখেতো এজন সক্ৰিয় খুব মানে ইউ পি পি এলৰ কি দায়িত্বত আছে তেখেত ইউ পি পি এলৰ CWCৰ চেন্ট্ৰেল স্পোকপাৰসন বুলি আমি গম পাইছো আৰু আছে আপোনাৰ ধৰণী বড়ো তেখেতে আগতে আপোনাৰ আপচুৰ ভাইচ প্ৰেচিডেণ্ট আছিলে ওদালগুৰি জিলা ভাইচ প্ৰেচিডেণ্ট আছিলে তেখেতেও বৰ্তমান সক্ৰিয় আৰু খুব সামাজিক আমি দেখিবলৈ পাইছো বিভিন্ন ঠাইত তেখেতসকলক আমি পাই আছো আৰু তেনেকুৱা ক্ষেত্ৰত কিন্তু আমি আগতেও মই কৈছো যে এইটো কথা কৈছো যে আচলতে খৰিয়াবিৰি বৰ্তমান মানে যিটো আমাৰ চাইকেলেশ্যন এতিয়ালৈকে ধৰিব পৰা হোৱা নাই এই মুহূৰ্তলৈকে কিন্তু খৰিয়াবিৰিত কোনে মানে UPPL আৰু বিজেপিত কোনে টিকেট পাব এতিয়ালৈকে সঠিক হোৱা নাই তথাপিও আমি তেওঁলোকৰ যিটো প্ৰভাৱ তেওঁলোকৰ যিটো ক্ষমতা বা কাৰ কিমান মানে হেৰি আছে সমাজৰ লগত জড়িত আমি আলোচনা কৰিব পাৰো সেইটো আমি আলোচনা কৰিব পাৰো এই ধৰণী কি ধৰণে আৰু হেৰি ধৰণী বড়ো আচলতে যিহেতু তেখেত আপচুৰ লগত জড়িত আছিল আপচুৰ যিখিনি তেখেতৰ সদস্য আৰু যিখিনি তেখেতৰ গাঁৱৰ যিবিলাকে চিনি পায় তেখেতৰ যথেষ্টখিনি চিনি পায় আৰু বাবুল বড়ো ক্ষেত্ৰত যদি আমি চাব যাওঁ বাবুল বড়োৰ ক্ষেত্ৰত চাব গ'লে বাবুল বড়ো 3বাৰকৈ ইলেকশ্যন খেলিছিলে 3বাৰকৈ ইলেকশ্যন তেওঁৰ যিহেতু চিনাকিটো অলপ বেছি হ'ব কাৰণ 3বাৰ ইলেকশ্যন খেলিছে 3বাৰকৈ তেখেতে পৰাজিত হৈছে দ্বিতীয় স্থানত আছিলে তেওঁ কিন্তু অলপমানৰ কাৰণে তেখেত আমাৰ বেয়া লাগিছে আমাৰ মতে হ'ল সকলোৱে জিকক কিন্তু আচলতে সকলোৱে জিকিব নোৱাৰে কিন্তু সকলোৱে জিকক যেহেতু আমিতো সাংবাদিক হিচাপে নিৰপেক্ষ আমি কাৰো কথা ক'ব নোৱাৰো যে অমুকে পাক অমুকে জিকক আমি ক'ব নোৱাৰো কিন্তু আমি সাধাৰণ নাগৰিক হিচাপে ভোটাৰ হিচাপে আমি ক'ব পাৰো যে এও এনেকুৱা ধৰণৰ তেওঁৰ এনেকুৱা কোৱালিটি ক'ব নিশ্চয় পাৰো কোৱালিটি ভাল কোৱালিটি আমি বাবুল যিটো শিক্ষক ধৰণী বড়োক আমি জানো যে যেহেতু আমি হেৰি হিচাপে সাংবাদিক হিচাপে জানো যে সুদীৰ্ঘ 20টা বছৰ
ছাত্ৰ সংগঠনত থাকি কাম কৰি আছিলে, সমাজৰ কাম শৈক্ষিক সামাজিক সাংস্কৃতিক এইবিলাক কাম কৰি আছে। তো সেইকাৰণে গোটেই জিলাখনত ওদালগুৰি জিলাৰ যিহেতু এগৰাকী নেতা আছিলে, এপছৰ নেতা আছিল, 20 বছৰ তেওঁ সেৱা কৰিছে আৰু বহল ভিত্তিত আৰু ভালদৰে উন্নয়নমূলক কাম কৰাৰ কাৰণে এইটো দিশত অহা বুলি ৰাজনীতিত অহা বুলি কয় তেওঁ। আৰু ইতিমধ্যে শেহতীয়াভাৱে এই যিটো UPPL CWC বা তেওঁ মানে চেন্ট্ৰেল এজন সাধাৰণ সম্পাদক হিচাপে দায়িত্ব দিছে। তেওঁ এতিয়া দুগুণ উৎসাহেৰে কাম কৰা দুগুণ উৎসাহেৰে কাম কৰিছে নিশ্চয় দেখিছো। গতিকে তেওঁলোকৰ ৰাতিপুৱাৰ পৰা গধূলিলৈকে সময় নাই। যে নহওক ধৰণী বা বাবুল বড়ো এই তেওঁলোকৰ প্ৰতিদ্বন্দ্বী, তেওঁলোকৰ প্ৰাৰ্থীৰ দাবীদাৰ নহয় জানো। আৰু আমি যদি ইফালে চাব যাওঁ যে আপোনাৰ মই জানিব বিচাৰিম, যদি এইবাৰ তিনিওটা পাৰ্টি যদি ষ্ট্ৰং 3জন পাৰ্টি হয় তেতিয়া কিন্তু খেলখন অলপ বেলেগ ধৰণৰ হ'ব। আপুনি কি কয় এই বিষয়ে? সেইটোকে কয় খেলা হবে বুলি কয়, খেলা হবে। তিনিটা ষ্ট্ৰং পাৰ্টি হলে মানে কোন কোন ষ্ট্ৰং হ'ব সেইটো মুখ্যমন্ত্ৰী মহোদয়ে কৈ গ'ল যে আমি খৰিয়াবাৰী পৰিষদটো আমি এবাৰ দখল কৰিম, আমাৰ হাতত আছে ইতিমধ্যে কৈ গৈছে। হাগ্ৰামাই আহিছে, হাগ্ৰামায়ো কৈছে ইতিমধ্যে, হাগ্ৰামাই ফেৰগাঁও আহিছে, ফেৰগাঁৱত আহি কৈ গৈছে যে আমাৰ খৰিয়াবাৰী আমি উদ্ধাৰ কৰিম। আৰু ইতিমধ্যে আমাৰ যিজন খৰিয়াবাৰীৰ BPF-ৰ কেণ্ডিডেট তেখেত ওদালগুৰি জিলাৰ প্ৰেচিডেণ্ট নহয় জানো, প্ৰেচিডেণ্ট ফেৰগাঁও জিলা তেখেত প্ৰেচিডেণ্ট। গতিকে তেখেত প্ৰেচিডেণ্টক জিকাই নিদিও তেখেতসকলে চেষ্টা কৰিব, দায়িত্ব আছে তেখেতসকলৰ। তেনেকুৱা ক্ষেত্ৰত ষ্ট্ৰং নিশ্চয়। আৰু আমি যদি ইফালে চাওঁ UPPL-ৰ ইতিমধ্যে UPPL-এ BTD-ত প্ৰমোদ বড়ো চৰকাৰ চলি আছে। BTD যিহেতু প্ৰমোদ বড়ো চৰকাৰ চলি আছে, BTR নতুনকে গঠন হৈছে, গতিকে তাতে UPPL প্ৰমোদ বড়ো চৰকাৰ চলি আছে। গতিকে তেখেতসকলে টিকেট ল'বই চাব। তেনেকুৱা ক্ষেত্ৰত আপোনাৰ মতামতটো মই জানিব বিচাৰিম। আচ্ছা, এইটো সুন্দৰ আলোচনা। এইটো আচলতে এই যিটো আহি আছে নিৰ্বাচন, এই নিৰ্বাচনটো বিশেষকে বেলেগত নকওঁ, আমি ভেৰগাঁও বা অন্য আমাৰ নেয়াৰা যদি ভেৰগাঁও সমষ্টি সেইটো নকওঁ, আমি পিছৰ পৰা আমি সেইটো আলোচনা কৰিম। কিন্তু কথা হ'ল খৈৰাবাৰী যিটো সমষ্টি 31 নং খৈৰাবাৰী সমষ্টি, সেইটোত ইলেকশ্যনটো তিনিকোণীয়া হ'বই, প্ৰতিদ্বন্দ্বিতা, তীব্ৰ প্ৰতিদ্বন্দ্বিতা। তাৰে ভিতৰতে এইবাৰ মানে খেলা হবে বুলি যিটো কোৱা হয় বাংলাত, খেলা হবে তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। কাৰণ BPF-এ 3বাৰকৈ মানে ইয়াৰ EM হৈছিল লমচা দৈমাৰী, এটা শক্তিশালী মানে প্ৰাৰ্থী। গতিকে এই শক্তিশালী প্ৰাৰ্থীগৰাকী আমি কিয় হাৰিলে যোৱাবাৰ, এইবাৰ কিন্তু সেই যিখিনি দুখ গুণ আছিল সেইখিনি পুৰা তেওঁলোকে সংশোধন কৰি এইবাৰ কিন্তু জয়ী হোৱাৰ কাৰণে পুৰা মাৰ বান্ধি ওলাই আহিছে, সেইটো নিশ্চিত আমি জানিব পাৰো। কিন্তু কথা হ'ল UPPL-ৰ যদি কেণ্ডিডেট গৰাকী দুৰ্বল হয়, BJPৰ যদি কেণ্ডিডেট গৰাকী দুৰ্বল হয়, তেতিয়াহ'লে BPF অনায়াসে পাৰ হৈ যাব, সেইটো নিশ্চিত, অনায়াসে সুৰঙা দি পাৰ হৈ যাব। কিন্তু যদি শক্তিশালী প্ৰাৰ্থী হয়, BJP প্ৰাৰ্থী এতিয়া হোৱা নাই। কিন্তু এই মুহূৰ্তত মানে কোন জয়ী হ'ব বা কোনে একদম নাৰায়ণ বড়ো কিন্তু শক্তিশালী বুলি ভাবো। সেইটো কথা হয়, নাৰায়ণ বড়ো যদি আহি যায় নিশ্চয় টক্কৰটো ভাল হ'ব, ভাল যুদ্ধ হ'ব এইটো। আৰু UPPL-ৰ যদি ধৰণী বড়ো আহে, আপচুৰ যিহেতু এগৰাকী পুৰণা নেতা, জিলা পৰ্যায়ৰ নেতা, এই নেতাগৰাকী আহিলে নিশ্চয় ভাল টক্কৰ এটা হ'ব। এই তিনিটা যদি হৈ যায়, আমি সকলো লগতে আছো। আমি যিহেতু প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে জড়িত আছো, আমি যিহেতু ভোট আমি দিওঁ ভোট, গতিকে তেনেকুৱা এইবাৰ তথাপিও এটা চান্স আছে, যিহেতু BJPৰ কাম কাজত বা তেওঁৰ উন্নয়নত যথেষ্ট কি হৈছে, ক্ষুব্ধ হৈ গৈছে, ব্যৰ্থ হৈছে। ব্যৰ্থ এগৰাকী MCLA বুলি ইতিমধ্যে ঘোষণা হৈছে। আৰু ইতিমধ্যে ডাইনামিক পলিটিকেল লিডাৰ বুলি BPF-ৰ যিগৰাকী কেণ্ডিডেট লমচা দৈমাৰী কোৱা হৈছে যে ডাইনামিক লিডাৰ লমচা দৈমাৰী। গতিকে এই ডাইনামিক লিডাৰ গৰাকী যিকোনো উপায়ে তাৰমানে এবাৰ 6 মাৰাৰ কাৰণে কৰিবই। গতিকে BJPৰ প্ৰাৰ্থীগৰাকী যদি দুৰ্বল হয়, কিন্তু এবাৰ টান আছে। নাৰায়ণ বড়ো যদি আহি যায় পুৰা টক্কৰ হ'ব, এইটো সাংঘাতিক কথা, এইটো সঁচা কথা। গতিকে এইটোৱে বিষয়বস্তু যে আমি কাক আমি এতিয়া এই মুহূৰ্তত ক'ব নোৱাৰিম, আমি আলোচনা কৰিব পাৰিম বস্তুটোৰ ওপৰত। আমি সেইটো বিষয়তে আলোচনা কৰিছো, কিন্তু কোনে টিকেট পায় সেইটো আমি বৰ্তমান আমিও মানে নিশ্চিন্ত নহয় যে অমুকে পাব অমুকে নাপায়, সেইটো আমি নাজানো। সেইটো হাইকমাণ্ডে এইখিনি এটা কথা। টিকেটৰ ক্ষেত্ৰত আমি প্ৰায় 2 মাহ ধৰি দেখা পাইছো, কমেও 2 মাহ ধৰি
টিকেট পিছুৱাই আছে কিন্তু টিকেটটো দিম কৰি টিকেটটো দিব মানে পৰা নাই এতিয়ালৈকে কিয় দিব পৰা নাই ইয়াতে সেইটো কি ৰহস্য আছে যে ইতিমধ্যে ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ঘোষণা কৰিছিল বা আমাৰ ৰাজ্যিক বিজেপি সভাপতি ঘোষণা কৰিছিল 20 তাৰিখৰ ভিতৰত আমাৰ ঘোষণা হৈ যাব নামবিলাক হৈ যাব কিন্তু আমাৰ আগষ্টৰ ফাৰ্ষ্ট উইকতে বিপিএফ এ ঘোষণা কৰিলে 22 গৰাকী সাংঘাতিক কথা তেওঁ ইতিমধ্যে সাক্ষাৎকাৰ আমাক কৈছে যে আমি 22 গৰাকী দিলো আমি একক সংখ্যা গৰিষ্ঠতা পালো আমি চৰকাৰ বনাম এই 22 গৰাকী পাছ হৈ গৈছে ফেৰকাৰ ইতিমধ্যে গতিকে তেনেকুৱা কথা তেওঁলোক শক্তিশালী হৈ আছে আজি তাৰিখত আমি ক'ব গ'লে কাগজে পত্ৰে কিন্তু তেওঁলোকে যেহেতু বিজেপি বা ইউপিপিএলে ঘোষণা কৰিব পৰা নাই কিয় কৰিব পৰা নাই কি কাৰণ কেণ্ডিডেট কিয় এতিয়ালৈকে কৰা নাই যদি ঘোষণা কৰে এই মুহূৰ্তে তেওঁলোকৰ মাজত বিসম্বাদ বেছি সৃষ্টি হ'ব খৈৰাবাৰী সমষ্টিত কিন্তু বিজেপি যদি কিবা কাৰণত এজন 6 জনৰ ভিতৰত বা 5-6 জনৰ ভিতৰত এজন যদি ঘোষণা হয় কিন্তু বাকী বিসম্বাদ হৈ যাব পাৰে আমি তাৰ ভিতৰত নামবিলাক ক'ব পাৰো নেকি বিজেপি কোন কোন মানে লিষ্টত আমি চৰ্চা হৈ আছে কওকচোন কওক নাম এতিয়া আমি 1 নম্বৰৰ পৰা আমি আৰম্ভ কৰোঁ যেহেতু 1 নম্বৰতে আমি ভৱেন বড়োৰ নামটো ক'ব লাগিব যেহেতু এমচিএলএ আছে তেওঁটো দাবীদাৰ হৈ আছে তাৰপিছত আমি এছটি মৰ্চাৰ নাৰায়ণ বড়ো তেখেত আহিছে সেকেন্ডত থাৰ্ডত আহিছে আপোনাৰ এই মদন ৰাভা তেখেত আহিছে আৰএছএছৰ পৰা তেখেত আহিছে আৰু আপোনাৰ আছে প্ৰাণকৃষ্ণ ৰাভা আহিছে আমাৰ খগেন নাৰ্জাৰী তেখেত আহিছে এটা বহুত জ্যেষ্ঠ এগৰাকী বিজেপি তেখেতৰ নামটো চৰ্চাত আহি আছে আৰু আপোনাৰ এই আৰু জন আছিলে নামটো মই মুঠত বিশেষকৈ এই 5 গৰাকী নামটো আমি চৰ্চাত আহি আছে আমি মানে ক্ষেত্ৰত গ'লে আমি ফিল্ডত গ'লে আমি এইটো নাম আৰু ইতিমধ্যে আমি ইউপিপিএলৰ দুজনে পাইছো এইটো হ'ল ধৰণী বড়ো আৰু বাবুল বসুমতাৰী এই দুজনৰ আৰু ইতিমধ্যে আমাৰ বাকি পাৰ্টি বিলাকৰ কাৰো অহা নাই কিন্তু টিএমচি তৃণমূল কংগ্ৰেছ মমতা বেনাৰ্জী তেওঁলোকৰো আহিছে তেওঁলোকৰ মানে দুজন ৰাইজৰ দলৰ পৰা আহিব বুলি কৈছে আৰু কংগ্ৰেছৰ দিব বুলি অতিভাৱে গম পাই আছো কিন্তু এই মুহূৰ্তলৈকে কিন্তু কংগ্ৰেছে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ আমাৰ লগত যোগাযোগ কৰা নাই আৰু এজিপিও কৰা নাই কিন্তু এজিপিয়ে টংলাত হয়তো দিব পাৰে কিন্তু আমাৰ খৈৰাবাৰী সমষ্টিটো এইখিনিতে চিন্তু এটা কথা আমি বুজি পোৱা নাই যেটো কি কাৰণত তেওঁলোকৰ নামবিলাক ক'ব পৰা নাই আজিলৈকে বা যিবিলাক নেকি আমি ভাবি কেণ্ডিডেট বা তেওঁলোকৰ দাবীদাৰবিলাকক যদি আমি সুধো তেতিয়াহ'লে আপোনাৰ কেনেকুৱা বৰ্তমান স্থিতি কেনেকুৱা আপোনাৰ টিকেট ক্ষেত্ৰত আমি পাবনে নাই আপুনি এটা আমাক বাইক দিছে তেওঁলোকে কিয় নকয় এইটোৱে তেওঁলোকৰো সন্দেহ হৈ আছে মই পাওঁ নে নাপাওঁ তাৰমানে সংবাদ মাধ্যমৰ পৰা আঁতৰি যায় তেওঁলোকে দূৰত যায় আমি তেওঁলোকক বিচাৰিলে তেওঁলোকে দূৰত যায় ফোন ৰিচিভ নকৰে কেতিয়াবা মানে আমাৰ পৰা আল্টিমেটলি লুকাই চুৰ কৰি ফুৰি থাকে নিশ্চিত নহয় গ্ৰীণ চিগনেল পোৱা নাই আৰু তাৰমানে এইটো এটা ইয়াৰ পৰা এইটো এটা বুজিব পাৰি আচলতে যে তেওঁলোকে তাৰমানে ইজনৰ ওপৰত সিজনৰ কিন্তু ভিতৰি অলপ সন্দেহ আছে মই পাম নে এনেকুৱা কিন্তু কনফিডেন্স আমি পাইছো কেজনমান ফেট আছে তেওঁলোকৰ কিন্তু আমাৰ লগত আহি আছে যেনে যে আমি কৈ আছো bare নাৰায়ণ বড়ো তেখেতে আমাৰ লগত যোগাযোগ কৰি নাৰায়ণ বড়ো কিন্তু তেওঁ আমাৰ সংবাদ মাধ্যমৰ পৰা আঁতৰি থকা নাই আৰু তেখেত আমাৰ চৰ্চাত আহি আছে তেখেতে প্ৰায় জাগাতে তেখেতৰ নামটো আহি আছে সকলো জাগাতে আৰু হয়তো নাৰায়ণ বড়ো পাই যাব পাৰে আমাৰ আমি আলোচনা কৰিছো হয় না উচ্চ পৰ্যায়ৰ বা হাইকমাণ্ডে যদি দিয়ে নিশ্চয় সেইটো হয় আমি যেহেতু ক্ষেত্ৰ ভিত্তিক আমাৰ এটা পৰ্যালোচনা আছে সেইটোৰ ওপৰত ভিত্তি কৰি আমি কোৱা হৈছে কিন্তু আৰু এটা কথা আচৰিত কথা যে এই দলীয় টিকেট পাবৰ কাৰণেও এই কিবা ঘুষ ঘাস এনেকুৱা চলে নিশ্চয় এনেকুৱা আগতে চলিছিল যে টিকেট পাবৰ কাৰণে যেনে প্ৰভাৰীবিলাকক দিয়া হয় বিভিন্ন ধৰণৰ প্ৰভাৰী দিয়া হয় বা কোনোবা ইনচাৰ্জ দিয়া হয় এই সেইবিলাকতো কিবা অলপ শুনিছো যে কিবা আছে নেকি যে কাৰোবাৰ তাৰ মানে টকা চকা দিলে বা ভেটি দিলে টিকেটটো পাম এনেকুৱা দল এনেকুৱা থাকে নেকি ঘৰতো তেনেকুৱা চলে আচলতে এনেকুৱা থাকে নেকি কাৰণ দেউতাক বা মাকে এজন নিৰ্দিষ্ট এজন ল'ৰা সন্তানক ল'ৰা বা ছোৱালী সন্তানক অলপ বেছি মৰম কৰে আৰু তেখেতক অকণমান আৱেগেৰে চাই গতিকে ঠিক তেনেকুৱা এই সেই ল'ৰাজনে বা ছোৱালীজনে দেউতাকৰ প্ৰতি বা মাকৰ প্ৰতি অকণমান এটা দুৰ্বলতা থাকে ঠিক তেনেকুৱাকে হয়তো অলপ পাকে পকা থাকিব পাৰে যিহেতু আমি আমাৰ পৰা যিটো সম্পূৰ্ণ লুকাই থাকে আমাৰ পৰা সদায় সংবাদ মাধ্যমৰ পৰা দূৰত থাকে তথাপি আমি মানে শুনা পাইছো যে এই ঘুষ ঘাস বা কাৰোবাৰ মানে কিবা উপঢৌকন এনেকুৱা ধৰণৰ এটা দিয়াৰ প্ৰস্তুতি চলা বুলি গম পাওঁ গতিকে এইটো আমি স্পষ্টকৈ ক'ব নোৱাৰো কিন্তু তেওঁলোকৰ থাকেই আৰু প্ৰমাণ আমাৰ হাতত নাই গতিকে আমি এইটো প্ৰুফ দিব নোৱাৰিম এইটো যে নহওক আমি কিছু সময় আমি আলোচনা কৰিলো এই কি মই দীপেন ডেকা আমি সাংবাদিক হিচাপে আমি এই সমষ্টিটোৰ যেহেতু কোনোৱে মানে খুলি কোৱা নাই কোনো কেণ্ডিডেটে মানে আমাৰ আলোচনা অহা নাই বা এনেকুৱা টক শ্ব' অহা নাই গতিকে আমাৰ মাজত এটা মত বিনিময় কৰিছো যেনেকুৱা আলোচনা এটা কৰিছো
আমি পৰৱৰ্তী সময়তো আমি আকৌ আলোচনা কৰিবলৈ আহিম বেলেগ বেলেগ সমষ্টি বিষয়বস্তু লৈ আমি আলোচনা কৰিম এইখিনিতে আমি দৰ্শকসকলৰ পৰা আমি বিদায় ল'ব বিচাৰিম আৰু যদি কিবা ভুল ত্ৰুটি হয় বা কিবা যদি প্লাছ মাইনাছ হয় আপোনালোকে নিশ্চয় বিবেচনা কৰিব আমি বিদায় ল'ব বিচাৰিছো নমস্কাৰ